গুড মৰ্ণিং সকলোকে স্বাগতম জনালোঁ মোৰ ব্লগলৈকে। আৰু আজি নৱেম্বৰৰ 19 তাৰিখ মঙলবাৰ হয়। আমি এইটো কি বিপদনাশিনী পূজা কৰিলোঁ। বিপদনাশিনী পূজা কৰিছোঁ আমি গোটেইকেইজনীয়ে মিলি 13 জনী মিলি পেলাই বিপদনাশিনী পূজাটো কৰিছোঁ। কাৰণ মানে শুনিলোঁ যে যাৰ এটা ল'ৰা থাকে সিয়ে মানে বেলেগৰ পৰা খুজি লৈ পেলাই পূজাটো কৰিব লাগে। তো সেয়া আমি পূজা কৰিলোঁ আৰু মানে যা যোগাৰবিলাক হৈ আছে চাইছে আপোনালোকে। আৰু এই পূজাটো ঘৰৰ ভিতৰত কৰিব নোৱাৰি, বাহিৰত কৰিব লাগে। আৰু লগতে প্ৰসাদো বাহিৰতে খাব লাগে। আৰু যি প্ৰসাদ ৰৈ যায় নদীত উটুৱাই দিব লাগে। সেয়ে মানে গোটেইবিলাক বাহিৰতে কৰা হৈছে। আৰু আমাৰ মানে মোৰ শহুৰৰ ঘৰৰ কাষতে মানে বনাইছে, এইবিলাক মানে পূজা কৰিছে। আৰু এয়া মোৰ ভতিজা বোৱাৰী, সৰু জা, সকলোৱে মিলি পেলাই আমি কৰিছোঁ। আৰু ভালো লাগে এনেকৈ। আৰু এয়া আমাৰ পূজাৰী আহি পাইছে, বহুত সোনকালে আহিছে। তেওঁক ধন্যবাদ জনাইছোঁ। কাৰণ কিয় কোনো পূজাৰীয়ে মানে এনেকুৱা নহয় যে যিটো টাইম দিয়ে সেই টাইমতে আহে। তেওঁ 7টাত টাইম দিছিলে, কিন্তু 7টাতকৈ আগতে আহিলে। আৰু ময়ো তেনেকৈ ঠিক 7টাত পোৱাকৈ গৈছিলোঁ। কাৰণ যোৱাকালি মোক ভতিজা বোৱাৰী ফোন কৰি কৈছিলে যে আপুনি 6:30 7টাৰ ভিতৰত আহিব। তো সেয়ে পূজা আৰম্ভ কৰিলে। চাওকচোন। জ্যোতি অগ্নি জ্যোতি রবি জ্যোতি চন্দ্রগতি তথৈব জ্যোতি বায়ুবা জ্যোতি দিব বিদেশ দিব ওম হ্রিং জগৎ কমল বিভূতায়নি দুর্গে দেবী ভৈ নব জল বংশৰ ভাল বোৱাৰী বহুত ভাল। চুইটি কি এতিয়া বিলাব পূজা শেষ হ'ল। আমাৰ এয়া মামীয়ে বিলাই আছে প্ৰসাদ। এতিয়া কথা ক'ব নোৱাৰি, বহুত কেইজনৰ বহুত কথা ওলাই। আৰু আমাৰ বৌ কিবা ক'বতো। ইয়াতে বিপদনাশিনী পূজা হৈছে। এতিয়া খিচুৰি বনাবলৈ চব্জি কাটি আছে। হেল্ল' এভৰিবডি। লালচা খাই দিদি না লালচা খাই ভিডিও লালচা খাই দিদি কে লালচা খাই দিচ্ছে তাই লালচা খায়। আরে লাল পানি লালচা খায়, লাল পানি এই তিনিটা দিও দিলা রাখ চব্জিটো চাহৰ লগত নাস্তা কি আছে? বিস্কুট। চাহৰ লগত বিস্কিট। ওই যে বিস্কুট মামি নাও গ্লাস না আছে এই যে টুকরা পেঁপে গ্লাস দাও না ঠিক আছে না ও জি ये চানো সাটো ভালো পেঁপে টুকরা ঠিক আছে। ও খান কইরা খাইব বলেছে। গিলাচটো বহুত ডাঙৰ। পানী অলপ লাগিছিলে।
আপোনালোকে ৰিক্সাত মোক দেখি পেলাই হয়তো ভাবিছে মই ঘৰলৈকে আহি আছোঁ, আচলতে ঘৰলৈকে অহা নাই। আহিছোঁ ঠিকে, এতিয়া গৈ আছোঁ আমি পাণ্ডুলৈকে, কাৰণ মই দুপৰীয়া 12:30 মানত ঘৰত আহিছিলোঁ। মৰমক নিব লাগে, মৰম স্কুলত গৈছিলে। তো সেই মই ঘৰত আহি পেলাই মৰমৰ 2:30 ছুটি হয়, তাক লৈ আহি পেলাই এতিয়া গৈ আছোঁ আমি পাণ্ডুলৈকে, কাৰণ দুপৰীয়াৰ খোৱাৰ যা যোগাৰ কৰিছে, খিচিৰি, পায়স, তৰকাৰী তেনেকৈ। তো সেইটো কাৰণে গৈ আছোঁ আৰু এয়াই আৰু বাই।